হেল্ল' গাইছ, মোৰ 2 নম্বৰ মিনি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই ওলাই আহিছোঁ মোৰ লগৰজনৰ ঘৰলৈ। এয়া মই কঁঠাল পাৰিবৰ কাৰণে ওলাই আহিছিলোঁ। আৰু যিহেতু দেখিছে বাৰিষাৰ ছিজন, এয়া পানী গোটেই অৱস্থা নাই। নাৱে আহিছিলোঁ, তো নাৱেদি যাব লাগিব। গোটেই পথাৰত আমাৰ পানী হৈ আছে। তো মোৰ বন্ধুসকলে নাও চলাব নাজানে, সেয়া নাও গৈ তাত বোৱাই দিলেগৈ, নাও ডুবাই দিছে। তাতে নাও পানী সিঁচি আছে আৰু পানী সিঁচা হৈ যাব এতিয়া। তো পানী সিঁচা হৈ গৈছে বুলি ক'ব পাৰি। তো বাৰিষাৰ দিন জানেই আৰু কেনেকুৱা হৈ থাকে, গোটেই চতুৰ চাৰিওপাশে পানীয়ে পানী হৈ আছে। আৰু এয়া মই দেখাইছোঁ তেওঁলোকক নাৱত উঠাই দি মই চাইকেলৰ ঘৰলৈ আহিলোঁ। এয়া মই ওলাই আহিছোঁ আৰু এয়া দেখিছে মানুহৰ ঘৰবিলাক কেনেকৈ পানীৰ তলত আছে আৰু ৰাস্তাৰ পদূলি সকলোবিলাক পানীয়ে বেয়া কৰি দিছে। তো গোটেই মানুহ অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হৈ গৈছেগৈ ৰাস্তা পদূলিবিলাক। তো মোৰ ভিডিঅ'টো বহুত কষ্টৰ মাজত বনাইছোঁ আপোনালোকৰ দেখুৱাবৰ কাৰণে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।